আপোনালোকে জানে যে ডিকোডিং বা পাঠোদ্ধাৰত দুই ধৰণৰ কাৰ্য সদায় চলি থাকে। প্ৰথম বৰ্ণ ধ্বনি চিনাক্তকৰণ আৰু দ্বিতীয়তে শব্দ গঠন কৰিবলৈ বৰ্ণৰ জোৰা লগোৱা কাৰ্য, যাক আমি ব্লেন্ডিং বুলি কওঁ। আজি আমি এই ভিডিঅ'টোত ডিকোডিঙৰ মূলতঃ ব্লেন্ডিঙৰ কেইটামান আনন্দদায়ক এক্টিভিটি দেখুৱাব ওলাইছোঁ। আপোনালোকে চাওকচোন। এতিয়া বাইদেউই ছাত্ৰ ছাত্ৰীসকলে আগতে চিনাক্ত কৰি উলিওৱা কেইটামান বৰ্ণ বৰ্ডত লিখি আছে। এনেকৈ আমি সকলো ছাত্ৰ ছাত্ৰীৰে শব্দসমূহৰ পঠন অভ্যাস গঢ় দি তুলিব পাৰোঁ। আৰু আপোনালোকে দেখিব যে এইবোৰ ক্ৰিয়াকলাপৰ দ্বাৰাই উৎসাহিত হৈ ছাত্ৰ ছাত্ৰীসকলে পিছলৈ নিজাকৈ শব্দ বা বাক্য গঠন কৰিবলৈ আগ্ৰহী হৈ উঠিব। আজিলৈ এৰিলোঁ। ধন্যবাদ।